বিলাসীপাড়া আরক্ষী প্রশাসনে গোপন সূত্রত অভিযান চলাই বিলাসীপাড়া হোম জিলার অধীনত গৌরাং নদীত দুখন যন্ত্ৰচালিত নাৱৰ চোৰাং বগা চাউল ইতিমধ্যে জব্দ কৰিছে। তাৰ লগতে দুজন মানুহক আটক কৰি আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সময়ত এই নদী পথেৰে যন্ত্ৰচালিত নাৱৰ দ্বাৰা চাউল ৰপ্তানি কৰে বাংলাদেশলৈ, কিন্তু ইয়াৰ লগত কোন জড়িত আছে আজিলৈকে ৰহস্য ফাদিল হোৱা নাই। আমি দাবী উত্থাপন কৰিছোঁ ইয়াৰ লগত বিলাসীপাৰা যোগান বিভাগ ইয়াৰ লগত জড়িত আছে নেকি, কাৰণ বিভিন্ন সময়ত স্মাৰকপত্ৰ দাখিল দিয়াৰ পিছতো আজিলৈকে মূল মাষ্টাৰ মাইণ্ড গ্ৰেপ্তাৰ হোৱা নাই। যে এই মূল মাষ্টাৰ মাইণ্ড শামছুল হক বুলি আমি জানিব পাৰিছোঁ, কিন্তু বিভিন্ন সময়ত পেপাৰ নিউজ পত্ৰিকাত দেখিবলৈ পাওঁ বা মিডিয়াত দেখিবলৈ পাওঁ যে বিলাসীপাৰাত মূল মাষ্টাৰ মাইণ্ড শামছুল, কিন্তু তেখেতক আজিলৈকে গ্ৰেপ্তাৰ কৰিব নাই বিলাসীপাৰা প্ৰশাসনে। কাৰণ কিয় কিন্তু দুজনে আটক কৰিছে, তেওঁলোকে ভাষ্য ল'লে বা তেওঁলোকৰ সোধপোছ কৰিলে জুলংগাৰ মুখেৰে ওলাই পৰিব। যে আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ অতি সোনকালে এই চোৰাং চাউল লগত জড়িতসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। অন্যথা ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিলাসীপাড়া আরক্ষী প্রশাসনে গোপন সূত্রত অভিযান চলাই বিলাসীপাড়া হোম জিলার অধীনত গৌরাং নদীত দুখন যন্ত্ৰচালিত নাৱৰ চোৰাং বগা চাউল ইতিমধ্যে জব্দ কৰিছে। তাৰ লগতে দুজন মানুহক আটক কৰি আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সময়ত এই নদী পথেৰে যন্ত্ৰচালিত নাৱৰ দ্বাৰা চাউল ৰপ্তানি কৰে বাংলাদেশলৈ, কিন্তু ইয়াৰ লগত কোন জড়িত আছে আজিলৈকে ৰহস্য ফাদিল হোৱা নাই। আমি দাবী উত্থাপন কৰিছোঁ ইয়াৰ লগত বিলাসীপাৰা যোগান বিভাগ ইয়াৰ লগত জড়িত আছে নেকি, কাৰণ বিভিন্ন সময়ত স্মাৰকপত্ৰ দাখিল দিয়াৰ পিছতো আজিলৈকে মূল মাষ্টাৰ মাইণ্ড গ্ৰেপ্তাৰ হোৱা নাই। যে এই মূল মাষ্টাৰ মাইণ্ড শামছুল হক বুলি আমি জানিব পাৰিছোঁ, কিন্তু বিভিন্ন সময়ত পেপাৰ নিউজ পত্ৰিকাত দেখিবলৈ পাওঁ বা মিডিয়াত দেখিবলৈ পাওঁ যে বিলাসীপাৰাত মূল মাষ্টাৰ মাইণ্ড শামছুল, কিন্তু তেখেতক আজিলৈকে গ্ৰেপ্তাৰ কৰিব নাই বিলাসীপাৰা প্ৰশাসনে। কাৰণ কিয় কিন্তু দুজনে আটক কৰিছে, তেওঁলোকে ভাষ্য ল'লে বা তেওঁলোকৰ সোধপোছ কৰিলে জুলংগাৰ মুখেৰে ওলাই পৰিব। যে আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ অতি সোনকালে এই চোৰাং চাউল লগত জড়িতসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।